আপোনালোকে জানে যে মই যোৱা 11 তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ। এটি ধৰ্মনিৰপেক্ষ দল হিচাপে আৰু কংগ্ৰেছ দলৰ এটা ঐতিহাসিক ইতিহাস আছে, সকলোকে লৈ একেলগে আগবঢ়াৰ এটা ইতিহাস আছে। আৰু যিহেতু মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে দীৰ্ঘদিন নেতৃত্ব দিছোঁ আৰু সেইমতে আমি বিজেপিৰ যি স্বৈৰাচাৰী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ আৰু যি সংখ্যালঘুসকলৰ প্ৰতি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে মাত মাতি আহিছিলোঁ আৰু সংখ্যালঘুসকলৰ যি জমৰ যাতনা ভুগি আছিল তাৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। আৰু সেই সংখ্যালঘুসকলৰ বিভিন্ন আৰ্থসামাজিক শৈক্ষিক সমস্যা আছে, লগতে সাৰ্বাংগীনভাৱে অসমখনক বচাবৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ। কিন্তু আপোনালোকে সকলোখিনি সংবাদ মাধ্যমত গম পাইছে যে মই মাত্ৰ 3টা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছে, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছোঁ। আৰু সেই আশামতে মোক যোগদান কৰা হ'ল। আৰু যোগদান কৰাৰ পিছত আপোনালোকে জানে যোগদান কৰাৰ সময়ত মই এটি ভাষণ দিছিলোঁ আৰু এই ভাষণটোত একাংশ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিয়ে তাত এটা লাইনত কিছু আপত্তি দৰ্শালে। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সম্পূৰ্ণভাৱে যে শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগে সমন্বয় আৰু উন্নয়নেৰে। আৰু সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখি মই বক্তব্য দিছিলোঁ যে সমন্বয় আৰু উন্নয়নেৰে আমি ধুবুৰী, শিৱসাগৰ, যোৰহাট, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি আমি একত্ৰিত হ'ব লাগে। আৰু তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশ মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ যি অসমত বীজ ৰোপণ কৰি পেলাই অসমখন থানমান কৰিব বিচাৰিছে, সেই থানমান কৰা অসমখনক আমি পুনৰাই উদ্ধাৰ কৰি আমি একেলগে মিলিজুলি চলিব লাগে। সেই আশা আৰু সেই মনৰ ভাৱটো, মোৰ এটা শুদ্ধ অন্তঃকৰণৰ মনৰ ভাৱটো মই প্ৰকাশ কৰিছোঁ। তাতে হয়তো প্ৰকাশ কৰাত আৰু বহলকৈ প্ৰকাশ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলোহেঁতেন, হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন। তথাপিতো মই সেই কথাখিনিত কোনো ধৰণৰ নেগেটিভ চেঞ্চত লোৱা নাছিলোঁ। মোৰ যদি তেনেকুৱা কোনো কুমনোবৃত্তি থাকিলেহেঁতেন, মোৰ যদি তেনেকুৱা কোনো বেয়া মনোভাৱ থাকিলেহেঁতেন, তেনেহ'লে মই এই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলেহেঁতেন। মই কিন্তু কোৱা নাই, মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। যোনে য'ত আছে, যাৰ যি জিলাখনৰ আছে, ঐতিহাসিক সম্বল আছে, ভাষা সংস্কৃতি আছে, কলা কৃষ্টি আছে, সেইখিনি থাকিবই। কিন্তু আমি যদি সকলোৱে মিলিজুলি আমি এখন অসম বনাব লাগিব, যিখন অসমৰ প্ৰত্যেকখন জিলা, প্ৰত্যেকখন ঠাই সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব আৰু সমন্বয়েৰে আমি আগবাঢ়িব লাগিব। সেই কথাটোকে মই বুজাব গৈছোঁ আৰু সেই কথাটোৱে মোৰ মনৰ ভিতৰৰ কথা আছিল। কিন্তু যিহেতু সেই কথাটোলৈ বিতৰ্ক হ'ল, বিতৰ্ক হোৱাৰ পিছত বহুতে মনত দুখ পোৱা বুলি অনুভৱ কৰিলোঁ। মই দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ, 20 বছৰ জাতীয় সংগঠন কৰিছোঁ। মানুহৰ মনত দুখ পোৱা বা আৱেগ প্ৰকাশ কৰা, আৱেগ কেতিয়া হয়, সেই আৱেগক মই প্ৰাধান্য দিব লাগিব আৰু সেইখিনি জ্ঞান মোৰ আছে। আৰু মানুহৰ সেই দুখ পোৱা আৱেগখিনিক মই প্ৰাধান্য দি পেলাই মই মোৰ সেই লাইনটো মই উদ্ৰ কৰিছোঁ। মই মোৰ লাইনটো উদ্ৰ কৰিছিলোঁ যে মোৰ কথাখিনিত যদি আপোনালোকে, মোৰ উদ্দেশ্য এইটো হওক, মোৰ উদ্দেশ্য ভাল আৰু মোৰ কথাখিনি আছিল এইটো। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি তথাপিতো মনত দুখ পাইছে, মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মোৰ লাইনটো উদ্ৰ কৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ। এইখিনিলৈকে শেষ। গোটেই কথা বতৰাবিলাক চলি থাকিলে তাৰপিছতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। যিহেতু মই দলত জইন কৰিছিলোঁ, দলৰ নীতি আদৰ্শ মই মানি দলৰ ক্ষতি নোহোৱাকৈ, দলে বিপদত নপৰাকৈ মই সকলোখিনি কাম মই কৰিছোঁ। মই মোৰ শুদ্ধ অন্তঃকৰণেৰে সমন্বয় আৰু মানে মিলাপ্ৰীতিৰে উন্নয়নেৰে এখন বৰ অসম কৰাৰ কথা কৈছিলোঁ। তাৰ পিছতো যিহেতু মানুহে এইটো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তাৰ পিছতো কিছু সংবাদ মাধ্যমত মানে সেইটো অলপ বিকৃতিৰ ওপৰত প্ৰকাশ কৰিছিল, যাৰ কাৰণে মই সকলোখিনি মানি দলৰ স্বাৰ্থত কাৰো মাজত মনত দুখ নাথাকক, ভাঙন নাহক, ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক, তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ। সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া